নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, গৰমৰ দিনকেইটাত আপোনাৰ শৰীৰত বা আপোনাৰ সন্তানৰ শৰীৰত বা আপোনাৰ ঘৰৰ সদস্যসকলৰ শৰীৰত ঘামচি উঠিছে নেকি? যদি আপোনাৰ শৰীৰত আপোনাৰ ঘৰৰ সদস্যসকলৰ শৰীৰত ঘামচি উঠিছে, তেন্তে আপুনি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ এবাৰ চোৱাটো জৰুৰী। কাৰণ আজিৰ এই ভিডিঅ'টোত আমি এনেকুৱা কেইটামান আপোনাক ঘৰুৱা উপায় দিবলৈ গৈ আছো, যিকেইটা উপায় আপুনি যদি কৰিব পাৰে, অৱলম্বন কৰিব পাৰে কেৱল এদিন হ'লেও, তেতিয়াহ'লে আপুনি এদিন কৰাৰ ফলতে তাৰ ফল পাবলৈ সক্ষম হ'ব পাৰিব। সেইবাবে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই আপুনি কি উপায় অৱলম্বন কৰি সেই ঘামচিৰ সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব, আপুনি জানি লোৱাটো খুবেই জৰুৰী। সেইবাবে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। কেৱল ঘামচিয়েই নহয় প্ৰিয় দৰ্শক, যদি আপোনাৰ শৰীৰৰ পৰা গৰমৰ ফলত দুৰ্গন্ধ ওলাই, সেই গোন্ধৰ পৰা আপুনি কেনেকৈ পৰিত্ৰাণ পাব পাৰিব, মুক্ত হ'ব পাৰিব, আজিৰ ভিডিঅ'টোত আমি তাৰ বিষয়েও আপোনালোকৰ লগত সুন্দৰভাৱে শ্বেয়াৰ কৰিম। যদি আপুনি কাৰোবাৰ ওচৰলৈ যায়, তেতিয়াহ'লে আপোনাৰ ওচৰত থকা মানুহজনে আপোনাৰ গাৰ পৰা অৰ্থাৎ শৰীৰৰ পৰা ওলোৱা সেই দুৰ্গন্ধৰ ফলত আপোনাৰ ওচৰত নথকাকৈ আঁতৰি যাব পাৰে, হয়তো আপোনাৰ লগতো হ'ব পাৰে। সেইবাবে আপুনি এনে উপায় অৱলম্বন কৰি ৰাখক, তেতিয়া আপোনাৰ সেই সমস্যা কোনোদিনে আপুনি ভুগিবলগীয়া নহয়। সেই সমস্যাৰ পৰা আপুনি দূৰত থাকিব পাৰিব। সেইবাবে আপুনি ভিডিঅ'টো আধৰুৱা কেতিয়াও নকৰিব। গতিকে ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপোনালোকক এটা সৰু অনুৰোধ, আপোনালোকে আমাৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা উপভোগ কৰি আছে নিশ্চয় আপুনি তলৰ কমেণ্ট ছেকশ্যনত জনাব। লগতে এই ভিডিঅ'টোত এটা লাইক কৰিব বুলিও আশা কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰে, তেতিয়াহ'লে আমাৰ ভিডিঅ' বনাবৰ বাবে মনোবল বাঢ়ে। সেইবাবে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বৃদ্ধি কৰিব বুলি আপোনাৰ ওপৰত আশা কৰিলোঁ। প্ৰিয় দৰ্শক, 6টা ঋতুৰ ভিতৰত গ্ৰীষ্ম ঋতু হ'ল অতি স্পৰ্শকতা। এই সময়ছোৱাত ছালৰ সমস্যাও যথেষ্ট বৃদ্ধি পোৱা দেখা যায়, যেনে খজুৱতি, ঘামচি আৰু ঘামৰ দুৰ্গন্ধ আদি বহু সমস্যা আমি দেখিবলৈ পাওঁ। ঘামচি হোৱাৰ ফলত আমাৰ ছালখনত বিভিন্ন সমস্যা হয় আৰু আমাৰ বিভিন্ন অশান্তিও হয়। গতিকে আমি এই গৰমৰ দিনকেইটাত এইসমূহ সমস্যাৰ পৰা হাত সাৰি থাকিবৰ বাবে কিছুমান উপায় কৰাটো অত্যন্ত জৰুৰী, যি উপায়ে আমাক এই সমস্যাসমূহৰ সন্মুখীন হ'বলৈ নিদিয়ে। গতিকে প্ৰিয় দৰ্শক, কি উপায় কৰিব, আপুনি কেনেকৈ কৰিব, তাৰ বিষয়ে জনোৱাৰ পূৰ্বে আপোনাক পুনৰ এটা সৰু অনুৰোধ, আপুনি যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে ছাইডত থকা ঘণ্টাৰ দৰে নটিফিকেশ্যন বেলটো অন কৰি ৰাখিব, কিয়নো আপোনালোকৰ বাবে আমি যেতিয়া এটা নতুন ভিডিঅ' আপলোড কৰিম, তেতিয়া আপোনালোকে সকলোতকৈ আগত ভিডিঅ'সমূহ চাই এটা নজনা কথা জানিব পাৰিব। যদি সুস্থ সবল তথা জীৱনত এটা নজনা কথা শিকিব বিচাৰে, তেন্তে এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, এতিয়া গ্ৰীষ্মকালৰ সময়, অত্যাধিক গৰমৰ সময়। আপোনাৰো শৰীৰত নিশ্চয় উঠিছে সৰু সৰু ঘামচি। এই ঘামচিৰ সমস্যাই বহুতো অশান্তিৰ সৃষ্টি কৰে, বহুতো খজুৱতি উঠে সেই ঘামচি আমাৰ শৰীৰত উঠাৰ ফলত। কিন্তু আমি নাজানো কেনেকৈ সেই ঘামচিৰ পৰা আমি সকাহ পাব পাৰিম, নাইকিয়া কৰিব পাৰিম আমাৰ শৰীৰৰ পৰা সেই ঘামচিসমূহ। এনেকুৱা কিছুমান উপায় আছে, যিসমূহ আপুনি অতি সহজতে কৰিব পাৰিব। আপুনি এই উপায় কৰাৰ ফলত আপোনাৰ শৰীৰত কেতিয়াও আপুনি ঘামচি দেখিবলৈ নাপাব। গোটেই বছৰটোৰ বাবে আপুনি ঘামচিৰ পৰা মুক্ত হৈ থাকিব পাৰিব। দৰ্শক, অত্যাধিক গৰমৰ সময় এইখিনি। এই গৰমৰ সময়খিনিত আমাৰ দেহত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে। গৰমৰ দিনত ছালৰ সম্পৰ্কীয় বহুতো সমস্যা বহুতো মানুহক অশান্তি দিয়ে। সকলোৰে ক্ষেত্ৰত এই সমস্যাবোৰ ভিন্ন ভিন্ন ধৰণৰ হয়। কিন্তু প্ৰিয় দৰ্শক, এই সমস্যাসমূহৰ মাজত এনে এক সমস্যা আছে,
যিকোনো প্ৰকাৰৰ ছাল বা যিকোনো বয়সৰ ব্যক্তিৰ ক্ষেত্ৰতে এই সমস্যাবোৰ হ'ব পাৰে। গৰমৰ দিনকেইটাত ঘামচি সকলো মানুহৰে শৰীৰত হ'ব পাৰে। ঘামচি হ'লে কি ঘৰুৱা পদ্ধতি বা প্ৰতিক্ৰিয়াৰ সহায়ত আমি আঁতৰ কৰিব পাৰিম, ঘামচি নিৰাময় কৰিব পাৰিম, আহক আমি সুন্দৰভাৱে তাৰ বিষয়ে জানি লওঁ। প্ৰিয় দৰ্শক, এই সকলো সমস্যাৰ মাজত আটাইতকৈ আমনিদায়ক হ'ল ঘামচিয়েই। অত্যাধিক সংবেদনশীল ছালৰ মানুহৰ বাবে ঘামচি হৈ পৰে মাৰাত্মক। ঘামচিৰ ফলত হোৱা ঘাঁবোৰে ছালৰ বাবে অত্যাধিক সমস্যাৰ সৃষ্টি কৰে। গ্ৰীষ্মকালত ঘামচিৰ সমস্যা প্ৰায় সংখ্যক মানুহৰে দেখা পোৱা যায়। এয়া কোনো জটিল সমস্যা নহয়, কিন্তু এই সময়ছোৱাত ৰীতি-নীতি মানি চলিলে, কিছুমান উপায় ব্যৱস্থা কৰিলে ঘামচিৰ সমস্যাৰ পৰা প্ৰতিজন ব্যক্তিয়ে হাত সাৰি থাকিব পাৰিব। যদি আপোনাৰ শৰীৰত ঘামচি উঠিছে, তেতিয়াও আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, আৰু যদি আপোনাৰ শৰীৰত ঘামচি উঠা নাই, তেতিয়াও আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ এবাৰ চাই থাকিব। কাৰণ গৰমৰ দিনকেইটা আৰম্ভহে হৈছে, বহুকেইটা দিন বাকী আছে। সেইবাবে আপোনাৰ এই বাকী থকা দিনকেইটাত ঘামচি উঠিব পাৰে। সেইবাবে আপুনি আগতীয়াকৈ যদি উঠা নাই আপোনাৰ শৰীৰত ঘামচি, তেতিয়া আপুনি চাই লওক ভিডিঅ'টো। আপুনি যেতিয়া হ'ব তেতিয়া আপুনি অৱলম্বন কৰিব এই ঘৰুৱা প্ৰতিক্ৰিয়া কেইটা, তেতিয়া আপুনি কেৱল অতি সোনকালে ইয়াৰ ফলাফল পাবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, গ্ৰীষ্মকালত পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন কৰিব লাগে। গ্ৰীষ্মকালত মানুহৰ শৰীৰৰ পৰা বেছিকৈ ঘাম ওলায়, কিন্তু আমাৰ চৌপাশৰ প্ৰদূষণ, ধূলি মাটি, মৃত ছালৰ কোষ বা যিকোনো বেক্টেৰিয়াৰ প্ৰভাৱৰ বাবে বহু সময়ত ঘামৰ গ্ৰন্থিবোৰৰ মুখ বন্ধ হৈ যায়, যাৰ ফলত ঘাম ছালৰ বাহিৰলৈ ওলাব নোৱাৰা হয়, যি পিছলৈ সৰু সুৰা ৰঙা গুটি হিচাপে ওলাবলৈ আৰম্ভ কৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি গৰমৰ দিনকেইটাত আপুনি চাফ-চিকুণকৈ থকাটো খুবেই জৰুৰী। আপুনি গৰমৰ দিনকেইটাত 3 বাৰকৈ গা ধুব লাগে। ইয়াৰ ফলত আপোনাৰ শৰীৰটো সুস্থ হৈ থাকিব আৰু ঘামচিয়ে আপোনাক কেতিয়াও আক্ৰমণ কৰিব নোৱাৰে। গৰমৰ দিনকেইটাত আমি খাদ্যৰ ওপৰতো যত্ন ল'ব লাগে বিশেষভাৱে। এই দিনকেইটাত নেমু, শাক-পাচলি আৰু নাৰিকলৰ পানী, তৰমুজ আদি খোৱাটো খুবেই ভাল। এনে কৰিলে আপোনাৰ শৰীৰটো শীতল কৰি ৰাখে। এইসমূহ সাধাৰণ নিয়ম মানি চলিলে আপোনাক ঘামচিয়ে আক্ৰমণ কৰিব নোৱাৰে। আপোনাৰ ছালখন ঠাণ্ডা কৰি ৰাখিবৰ বাবে আপুনি হয়তো চেষ্টা কৰে। আপোনাৰ শৰীৰটো ঠাণ্ডা কৰি ৰাখিবলৈ ছালখন আপুনি এলোভেৰা ব্যৱহাৰ আপুনি ঘামচিৰ সমস্যাত কৰিব পাৰে। যথেষ্ট আপুনি লাভালাভ পাব পাৰিব। গ্ৰীষ্মকালত আপুনি দৈনিক 15 পৰা 25 মিনিটৰ বাবে এলোভেৰাৰ জল আপুনি ঘামচি হোৱা স্থানত সানি আপুনি ধুই দিলে যথেষ্ট সকাহ পাব পাৰিব। পাতল, ঢিলা আৰু এনে কাপোৰ আপুনি এই দিনকেইটাত পিন্ধিব লাগে, যিয়ে আপোনাৰ শৰীৰৰ পৰা ওলোৱা ঘামখিনি শুহিব পাৰে। শৰীৰৰ প্ৰতিটো অংশ সতেজ আৰু বতাহৰ স্পৰ্শলৈ আপুনি আহিব পৰা কাপোৰ এই দিনকেইটাত পিন্ধিব লাগে। এনেসমূহ সহজ আপুনি সুলভ নিয়মৰ যোগেদি ঘামচিৰ পৰা সকাহ পাব পাৰিব। লগতে প্ৰিয় দৰ্শক, ঘামচি হোৱা ছালত সদায় নিমযুক্ত বা এলোভেৰাযুক্ত চাবোন ব্যৱহাৰ কৰিব লাগে। বহুতে ঘামচি হ'লে ছালখন বৰকৈ খজুৱায়। এনেকুৱা হ'লে আপুনি নিমপাতৰ ৰস উলিয়াই ছালত লগালে সেই খজুৱতি আপুনি উপশম পাব পাৰিব, খজুৱতি কমাব পাৰিব। ঘামচি হোৱা ছালত আপুনি বগা চন্দন লগালে ঘামচি দূৰ হয় বুলি কোৱা হয়। বজাৰত বিভিন্ন ধৰণৰ ঘামচিৰ ঔষধ পোৱা যায়, পাউডাৰ পোৱা যায়। এইবোৰ লগালে আপোনাৰ বিপৰীতটোহে হোৱাৰ সম্ভাৱনা থাকে। কিন্তু আপুনি যদি এই ঘৰুৱা উপায়সমূহ অৱলম্বন কৰে, তেতিয়াহ'লে আপোনাৰ ছালৰ কোনো ক্ষতি নহয়। আপুনি এসপ্তাহত 4 পৰা 5 দিন আপুনি বেকিং সোডা এচামুচ আৰু 2 লিটাৰ ঠাণ্ডা পানীত মিহলাই আপুনি কপাহৰ সহায়ত আপুনি যদি ঘামচি হোৱা ঠাইত লগায়, তেতিয়াহ'লে ঘামচি আপুনি ভাল কৰিব পাৰিব। লগতে আপুনি ছালকুঁহিয়াৰ ৰস লগালেও ঘামচিৰ সমস্যা
দূৰ হয় বুলি কোৱা হয়। দৰ্শক, যিসকলৰ গৰমৰ ফলত শৰীৰৰ পৰা ঘামৰ ফলত দুৰ্গন্ধ ওলাই তেওঁলোকে হীনমান্যতাত ভোগা দেখিবলৈ পোৱা যায়। ঘামৰ দুৰ্গন্ধ নাইকিয়া কৰিবলৈ আপুনি গা ধোৱা পানীত নেমুৰ ৰস মিহলাই ল'ব পাৰে। এটা নেমু ল'ব, আপুনি সেই নেমুটোৰ ৰস উলিয়াই আপুনি গা ধোৱা পানীত মিহলাই লৈ সেই পানীৰে আপুনি গা ধুব। গোলাপ জল আপুনি মিহলাই গা ধুলে আপোনাৰ ঘামৰ দুৰ্গন্ধ নাইকিয়া হ'ব। এমুঠি নিমপাত আপুনি 2 লিটাৰ পানীত যেতিয়া সিজাই ল'ব, তাৰ পিছত পানীখিনি যেতিয়া 1 লিটাৰ হ'ব সিজি, তেতিয়া আপুনি ঠাণ্ডা কৰি লৈ ফ্ৰিজত ভৰাই থ'ব পাৰে আৰু গা ধোৱাৰ পানীত আপুনি সেই নিমপাতৰ পানীখিনি ব্যৱহাৰ কৰিব পাৰে। সেই পানীয়ে আপুনি গা ধোৱাৰ ফলত আপোনাৰ যি ঘামৰ পৰা ওলোৱা দুৰ্গন্ধ, সেই দুৰ্গন্ধ নাইকিয়া হৈ পৰিব। এই গৰমত আমি সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে আমাৰ শৰীৰটো। দৰ্শক, আপোনাৰ যিখিনি ঠাইত ঘামচি ওলাই সেই আক্ৰান্ত হোৱা অংশত যদি আপুনি দৈ ব্যৱহাৰ কৰে, তেতিয়া আপুনি সুফল পাব পাৰিব। 15 মিনিট যদি আপুনি সানি ৰাখি ঠাণ্ডা পানীৰে ধুই পেলাই, তেতিয়াহ'লে আপুনি ঘামচিৰ সমস্যাৰ পৰা বহুখিনি সকাহ পাব পাৰিব। লগতে আপুনি কেঁচা আলু পাতল পাতলকৈ আপুনি কাটি লৈ এই ঘামচি হোৱা ঠাইত লগালে সুফল পাব পাৰিব। লগতে আপুনি তেনেকৈ তিয়হো ব্যৱহাৰ কৰিব পাৰে। পকা অমিতা আপুনি ব্যৱহাৰ কৰিলেও উপকৃত হ'ব পাৰিব। কেৱল প্ৰিয় দৰ্শক, ইমানেই নহয় আৰু কেইটামান আপোনাক উপায় দিম। তাৰ আগতে যদি ইমানলৈকে আপুনি ভিডিঅ'টোত এটা লাইক কৰা নাই, তেন্তে ভিডিঅ'টোত এটা অনুগ্ৰহ কৰি আপুনি লাইক কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, আপুনি যদি ঘামচি আঁতৰ কৰিব বিচাৰে, তেন্তে আপুনি নাৰিকল তেল আৰু কৰ্পূৰ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে আপুনি 2ৰ পৰা 3 চামুচ নাৰিকল তেল লওক। পিছত আপুনি কৰ্পূৰ 3ৰ পৰা 4টা গুটি আপুনি মিহিকৈ খুন্দি পাউডাৰ দৰে তৈয়াৰ কৰি লওক। তাৰ পিছত আপুনি সেই তেলত কৰ্পূৰ পাউডাৰ মিহলি কৰি আপুনি এটা পেষ্ট প্ৰস্তুত কৰক। সেই পেষ্টটো আপুনি ঘামচি হোৱা ঠাইত প্ৰয়োগ কৰক। এই প্ৰতিক্ৰিয়া আপুনি দৈনিক কৰিলে আপোনাৰ শৰীৰত ঘামচিৰ পৰা আপুনি উপশম পাব পাৰিব। লগতে প্ৰিয় দৰ্শক, আপুনি ঘামচি আঁতৰ কৰিবলৈ হ'লে বৰফৰ আশ্ৰয় ল'ব পাৰে। ইয়াৰ বাবে আপুনি বৰফৰ টুকুৰা এটা লওক আৰু ইয়াক আপুনি ঘামচি হোৱা স্থানত পাতলকৈ আপুনি ঘঁহি দিয়ক। এইটো কৰিলে কেইদিনমানৰ ভিতৰতে আপোনাৰ শৰীৰত থকা ঘামচি নাইকিয়া হৈ পৰিব। কেৱল প্ৰিয় দৰ্শক, ইমানেই নহয়, আপুনি যদি ঘামচিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, তেন্তে আপুনি মুলতানীৰ মাটিও ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে 2ৰ পৰা 3 চামুচ আপুনি মুলতানীৰ মাটি 3ৰ পৰা 4 চামুচ পানীত আপুনি আধা ঘণ্টাৰ বাবে ৰাখক। তাৰ পিছত আপুনি মুলতানীৰ মাটিৰে তৈয়াৰ কৰা সেই পেষ্টটো আপুনি ঘামচি হোৱা ঠাইৰ অংশখিনিত পাতলকৈ প্ৰয়োগ কৰক। শুকুৱাৰ পাছত আপুনি ধুই পেলাব সেই অংশখিনি। এই প্ৰতিক্ৰিয়াৰ জৰিয়তে আপুনি ঘামচিৰ পৰা উপশম পাব পাৰিব। লগতে আমি ভিডিঅ'টোৰ পূৰ্বেই কৈছোঁ, আপুনি এলোভেৰা ব্যৱহাৰ কৰিও ঘামচিৰ পৰা পৰিত্ৰাণ পাব পাৰিব। ইয়াৰ বাবে আপুনি ঘামচি হোৱা ঠাইত পাতলকৈ এলোভেৰাৰ জল আপুনি প্ৰয়োগ কৰিব লাগিব। এইদৰে আপুনি কৰি থাকিলে আপুনি কম দিনৰ ভিতৰতে আপোনাৰ সেই সমস্যাসমূহ দূৰ হ'ব। দুবাৰকৈ আপুনি দিনটোত ব্যৱহাৰ কৰক এলোভেৰাৰ জল। তাৰ ফলত আপুনি অতি সোনকালেই সেই ঘামচিৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। গতিকে প্ৰিয় দৰ্শক, এইকেইটা বস্তু আপুনি ব্যৱহাৰ কৰক। যি স্থানত আপোনাৰ ঘামচি উঠিছে, তেতিয়া আপুনি কম দিনৰ ভিতৰতে সুফল পাব পাৰিব। আপুনি কেৱল এদিন কৰিলেই 1 ঘণ্টাৰ ভিতৰতে আপোনাৰ যি আগৰ দৰে অশান্তি হৈ আছিল ঘামচিৰ, সেই ঘামচিৰ অশান্তিৰ পৰা অকণমান হ'লেও আপুনি সকাহ পাব পাৰিব কেৱল 1 ঘণ্টাৰ ভিতৰতে। সেইবাবে আপুনি এইকেইটা বস্তু কৰিব যদি আপোনাৰ ঘামচিৰ সমস্যাত বহুতো অশান্তি হৈছে। লগতে আপুনি জানিব পাৰিলে কেনেকৈ গৰমৰ দুৰ্গন্ধ নোহোৱা কৰিব, ছালৰ সমস্যা কিদৰে নোহোৱা কৰিব আৰু ঘামচি কিদৰে দূৰ কৰিব, এই সকলোখিনি জানিব পাৰিলে
গতিকে যদি আপুনি ভিডিওটো চাই ভাল পালে আৰু 10 জন আপোনাৰ পৰিয়ালৰ সদস্য বা বন্ধুবৰ্গৰ লগতো যিমান পাৰে ভিডিওটো শ্বেয়াৰ কৰিব যাতে তেওঁলোকৰো যদি হৈছে এই সমস্যাসমূহ তেওঁলোকেও মুক্ত হ'ব পাৰে সেই সমস্যাৰ পৰা উপশম পাব পাৰে সেইবাবে সকলোৰে লগত ভিডিওটো শ্বেয়াৰ কৰিব বুলি আশা কৰিলো গতিকে নতুন এটা ভিডিও প্ৰস্তুত কৰি পুনৰ এবাৰ আপোনালোক সকলোকে লগ পাম আজিৰ ভিডিওটোৰ পৰা আমি বিদায় লৈছো আপোনালোক সকলো ভালে থাকক সুস্থ থাকক তাৰে আমিও কামনা কৰিলো ধন্যবাদ।